পৰিৱৰ্তনৰ যাত্ৰাত প্ৰথম কালি ট্ৰাক বাছ এখনত উঠিলে আৰু ভূপেন বৰাৰ লগত বাছৰ ভিতৰত দুপৰ কাজিয়া সুধিব হয় নে নহয় কালি বাছৰ ভিতৰতে ভূপেন বৰা আৰু হাতাহাতি হ'ব উপক্ৰম সেইটোৱে পৰিৱৰ্তন জিতেন্দ্ৰ সিঙে কাজিয়াখন ভাঙি দিলে আৰু মানে মই কাৰণটো জানো ইমানটো ক'ব দৰকাৰ নাই কিন্তু তেওঁলোকৰ হাতাহাতি কাজিয়া আৰু গৌৰৱ গগৈ কেনেকৈ পৰিৱৰ্তন কৰিছে ক'ত যাব বাকী কেইজনক নকয় আজি আমি ক'ত যাম সবেই জানে প্ৰগ্ৰেম দি দিওঁ সেইটোকো নগৰ নেতাখিনিক নকয় এনেকুৱা মানুহ কেনেকৈ চলাব পাৰ্টি গতিকে কংগ্ৰেছৰ ভিতৰতে মইতো ভাবোঁ ইলেকশ্যনৰ টিকট দিয়াৰ লৈকে কংগ্ৰেছ পাৰ্টিটো চলাই ৰখাই দিগদাৰ হ'ব পৰিৱৰ্তন যাত্ৰা কৰিব লাগে তাৰ যাত্ৰাৰ উদ্দেশ্য আছে নে ক'তো ৰাস্তাত নৰখেই গুৱাহাটীৰ পৰা আহি ডাইৰেক্ট বটদ্ৰৱা তাৰমানে ৰাস্তাত সমৰ্থক নাই কোনো এইটো কেনেকুৱা যাত্ৰা হ'ল আমি হ'লে চাইকেলখন লৈ ওলাম বা গাড়ী দি ওলালোঁ মানুহক লগ কৰি গৈ থাকিম মানুহৰ পৰা কথা বুজিম এপ্লিকেশ্যন ল'ম তেন্তে এইবোৰ একো নাই খামখেয়ালি লাগিছে আৰু আপোনালোকে নিজে কওক যোৰহাটত সংসদ হোৱাৰ পিছত তেখেত কেইদিন যোৰহাটত ৰাতি কটাইছে কিমান দিন মইতো কালিও কথা পাতিছোঁ আজিও পাতিছোঁ ময়ে বেছি আহিছোঁ নেকি যোৰহাটত তেওঁতকৈ গতিকে এই গোটেই কথাবিলাক অসমৰ মানুহে চাই থাকে আৰু অসমৰ মানুহে উচিত সিদ্ধান্তও ল'ব